আজিৰে পৰা গুৱাহাটীৰ ৰাজপথত চলিব 200খন গ্ৰীণ বাছ হিটতাপ নিয়ন্ত্ৰিত 200খন বৈদ্যুতিক বাছ আজি আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আমি অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰ আগবঢ়াইছো বাছসমূহ আমি বন্ধ কৰিব পাৰো বা তেওঁলোকক আমি আন লাইন তেওঁলোকৰো জীৱিকা ৰক্ষা কৰি আমি আন লাইন তেওঁলোকক আমি দিয়াৰ চেষ্টা কৰিম যাতে গুৱাহাটী মহানগৰীৰ ভিতৰত আমি এটা সংকল্প লৈছো যে 2025 চনৰ ভিতৰত আমি গুৱাহাটী মহানগৰীৰ পাব্লিক ট্ৰান্সপোৰ্ট আমি কমপ্লিটলি ইভি বা ইলেক্ট্ৰিক ভেহিকললৈকে আমি ৰূপান্তৰ কৰিব খুজিছো আমি অটো বা আন ধৰণৰ যিবিলাক সেৱা আছে তেওঁলোককো আমি ইভি পলিচিৰ জৰিয়তে আমি সহায় কৰিব বিচাৰিম যাতে তেওঁলোকে নিজৰ বাহনসমূহ ইভি লৈকে ট্ৰান্সফাৰ কৰি ল'ব পাৰে আৰু তাৰ ক্ষেত্ৰত চৰকাৰে প্ৰয়োজনীয় ৰাজসাহায্য তেওঁলোকক যোগান ধৰিব যাতে তেওঁলোকে নিজৰ অটোসমূহ নিজৰ উবেৰ হওক নিজৰ ওলা হওক যিমান গাড়ী আছে তেওঁলোকে লাহে লাহে যাতে ইভি লৈ ৰূপান্তৰ হ'ব পাৰে তাৰ কাৰণে আটাইতকৈ প্ৰয়োজনীয় হৈছে ইভি চাৰ্জিং ষ্টেচন ইভি চাৰ্জিং ষ্টেচনৰ ক্ষেত্ৰতো অলপতে আমি কেইবাখনো এমঅইউ কৰিছো ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠানসমূহে ইভি চাৰ্জিং ষ্টেচন স্থাপন কৰিব খুজিলে চৰকাৰৰ বিভিন্ন ইনফ্ৰাষ্ট্ৰাকচাৰসমূহ আমি তেওঁলোকক আগুৱাই দিবৰ বাবে সিদ্ধান্ত লৈছো যেনে ফ্লাইঅভাৰৰ তলৰ স্পেচে হওক বা আমাৰ কোনোবা চৰকাৰী কাৰ্যালয়ৰ ফ্ৰণ্টেজে হওক আমি বিভিন্ন স্থানত গুৱাহাটীত আমি ইভি চাৰ্জিং ষ্টেচনসমূহ আমি আৰম্ভ কৰিব খুজিছো আৰু গুৱাহাটীৰ মই পেট্ৰল ডিপোসমূহকো ইভি চাৰ্জিং ষ্টেচন মই আৰম্ভ কৰাৰ বাবে আহ্বান জনাম আৰু যিমানে আমি ইভি চাৰ্জিং ষ্টেচন আমি কৰিব পাৰিম সিমান সোনকালে গুৱাহাটীক আমি ফসিল ফুয়েল মুক্ত এখন এটলিষ্ট পাব্লিক ট্ৰান্সপোৰ্টৰ ক্ষেত্ৰত ব্যক্তিগত গাড়ী যিয়ে নহওক কিয় পাব্লিক ট্ৰান্সপোৰ্টৰ ক্ষেত্ৰত আমি ফসিল ফুয়েল মুক্ত এখন মহানগৰলৈকে আমি যাতে ৰূপান্তৰ কৰিব পাৰো ভাৰতৰ কোনো মহানগৰে আজিলৈকে এই দৃঢ় সংকল্প ল'ব পৰা নাই আসাম গুৱাহাটী কেন বি ফাৰ্ষ্ট চিটি যদি আমি এটা প্ৰণালীবদ্ধভাৱে এই দিশত অহা 2 বছৰ আমি কাম কৰোঁ অসম চৰকাৰৰ পৰিবহণ বিভাগক মই এই ক্ষেত্ৰত প্ৰণালীবদ্ধভাৱে কাম কৰাৰ বাবে মই আহ্বান জনাম যাতে খুব সোনকালে আমি গুৱাহাটীৰ পাব্লিক ট্ৰান্সপোৰ্টক আমি ফসিল ফুয়েল মুক্ত বা ডিজেল আদি ইন্ধন আমি ব্যৱহাৰ নকৰাকৈ আমি ৰাইজক পাব্লিক ট্ৰান্সপোৰ্ট আমি সুবিধা আমি দিব পাৰোঁ শ্ৰদ্ধাৰ সুধী মণ্ডলী আমি এটা কথা সকলোৱে জানো যে মানুহক নিৰন্তৰ পৰিবহনৰ ক্ষেত্ৰত সুবিধা দিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ এটা অন্যতম লক্ষ্য আজি আমি ইয়াতে নেশ্যনেল কমন মবিলিটি কাৰ্ড এখন আৰম্ভ কৰিছো ৰূপেৰ জৰিয়তে এই কাৰ্ডখন আমি এক্টিভেট কৰিব পাৰোঁ তাৰ ফলত এই কাৰ্ডখনেদি অসম ৰাজ্যিক পৰিবহণ নিগমৰ সেৱা লোৱাৰ উপৰিও দিল্লীলৈকে গ'লে মেট্ৰো ৰেলৰো আমি সেৱা ল'ব পাৰোঁ ইণ্ডিয়ান ৰেলৱেলৈকে গ'লে ৰেলৰ টিকেট কটাৰ ক্ষেত্ৰতো আমি সেৱা ল'ব পাৰোঁ আৰু একেখন কাৰ্ড আমি ব্যৱহাৰ কৰি হোটেল বা আন বিভিন্ন অনুষ্ঠানত আমি শ্বপিঙো কৰিব বা শ্বপিঙৰ সুবিধাও আমি লাভ কৰিব পাৰোঁ লাহে লাহে সমগ্ৰ ৰাজ্যত বা সমগ্ৰ দেশত কমন মবিলিটি কাৰ্ড প্ৰৱৰ্তন কৰা হ'ব এই ক্ষেত্ৰত আমি গৌৰৱ কৰিব পাৰোঁ যে অসম ভাৰতৰ তৃতীয়খন ৰাজ্য হ'ব যিয়ে নেকি নেশ্যনেল কমন মবিলিটি কাৰ্ড লঞ্চ কৰিছে মই ধাৰণা কৰোঁ যে লাহে লাহে আমাৰ সমগ্ৰ দেশতে এই কমন মবিলিটি কাৰ্ড
আমি ৰূপায়ণ কৰিব পাৰিম আৰু ইয়াৰ ফলত সমগ্ৰ দেশতে এখন ৰূপে কাৰ্ডৰ জৰিয়তে আমি জনসাধাৰণক এটা খুব ইজি লাইফ বা আমি সহজাত লাইফ এটা বা সহজ জীৱন এটা যাতে আমি দিব পাৰোঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই জলবায়ু পৰিৱৰ্তনৰ ক্ষেত্ৰত সমগ্ৰ দেশক অকল নহয় সমগ্ৰ বিশ্বক আজি নেতৃত্ব দিছে 2033 চনৰ ভিতৰত ভাৰতবৰ্ষই অজীৱাশ্ম শক্তি ক্ষমতাৰ 500 শক্তি জেনেৰেশ্যন বা পাৱাৰ আমি 500 গিগাৱাটলৈ বৃদ্ধি কৰিব খুজিছোঁ 50% আমাৰ জীৱনত আমি নৱীকৃত উৎস বা ৰিনিউৱেবল এনাৰ্জি বা বিদ্যুৎ এনাৰ্জি আমি ব্যৱহাৰ কৰিব খুজিছোঁ কাৰ্বন নিৰ্গমনৰ পৰিমাণ আমি 1 বিলিয়ন টন হ্ৰাস কৰিব খুজিছোঁ কাৰ্বন ব্যৱহাৰৰ তীব্ৰতা আমি 45% আমি হ্ৰাস কৰিব খুজিছোঁ আৰু 2070 চনৰ ভিতৰত ভাৰত এখন শূন্য কাৰ্বন নিৰ্গমনৰ ৰাষ্ট্ৰ হোৱাৰ দিশত আগবাঢ়িবৰ বাবে আমি সংকল্প গ্ৰহণ কৰিছোঁ মোদী ডাঙৰীয়াৰ সংকল্পক আগুৱাই লৈ যোৱাৰ বাবে আজি যেনেকৈ আমি CNG আৰু EV বাছ সেৱা প্ৰৱৰ্তন কৰিছোঁ সেই একে চিন্তা আগত ৰাখি ৰাজ্যত 3000 মেগাৱাট সৌৰ শক্তি উৎপাদনৰ দিশতো আমি ইতিমধ্যে এক বিশাল প্ৰচেষ্টা হাতত লৈছোঁ মই বিশ্বাস কৰোঁ যে অহা 3 মাহৰ ভিতৰত আমি 1000 মেগাৱাট বিদ্যুৎ শক্তি উৎপাদনৰ কাম আমি ফিল্ডত আৰম্ভ কৰিব পাৰিম অৰ্থাৎ আমি অন গ্ৰাউণ্ড আমি আৰম্ভ কৰিব পাৰিম আৰু বাকি 2000 মেগাৱাট সৌৰ শক্তি উৎপাদনৰ কামো আমি অহা 2 বছৰৰ ভিতৰত আমি সমাপন কৰিব পাৰিম অসমে দেশৰ যিটো প্ৰত্যাহ্বান কাৰ্বন নিৰ্গমনৰ যিটো প্ৰত্যাহ্বান তাক বিভিন্ন ৰাজ্যই হ্ৰাস কৰাৰ বাবে মোদী ডাঙৰীয়াৰ সংকল্পক বাস্তৱত ৰূপায়িত কৰাৰ বাবে সংকল্প লৈছে আৰু আমিও ৰাজ্যখনৰ জনসাধাৰণে এই সংকল্পৰ লগত খোজ মিলাই আমিও কাৰ্বন নিৰ্গমন হ্ৰাস কৰাৰ বাবে আমি বিশেষ প্ৰচেষ্টা আৰু এই দুখন বৈদ্যুতিক বাছ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰি এনেদৰে ভাষণ বৰ্তমান মুহূৰ্তত ৰাখি আছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আমি পোনপটীয়া সম্প্ৰচাৰ আগবঢ়ালোঁ